নৱবৰ্ষৰ প্ৰথম দিনটোত মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই ধৰণৰ অশোভনীয় মন্তব্য শোভা নাপায়। তেখেতৰ এই মন্তব্যক প্ৰথমতে আমি গৰিহণা দিছোঁ, নিন্দা কৰিছোঁ আৰু তেখেতৰ এই মন্তব্য প্ৰমাণ কৰিছে যে তেখেত এজন সঁচাকৈ এজন ব্যৰ্থ মুখ্যমন্ত্ৰী। কাৰণ তেখেতৰ ব্যাগুম বিভাগ আছে আৰু সেই বিভাগটো পৰিচালনা কৰাত ব্যৰ্থ হৈছে। কাৰণ খাৰুপেটীয়াৰ কৃষিজাত সামগ্ৰী বা বেচিমাৰী কৃষিজাত সামগ্ৰী উৎপাদন কৰাৰ ক্ষেত্ৰত এই অঞ্চলৰ কৃষক ৰাইজে যথেষ্ট পৰিমাণে কষ্ট কৰে। তেওঁলোকে জৈৱিক পদ্ধতিত সাৰ উৎপাদন কৰে, কেঁচু সাৰ উৎপাদন কৰে, গোবৰৰ সাৰ ব্যৱহাৰ কৰে। এই কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ নলেজত আছেনে নাই? আজি এই অঞ্চলৰ ৰাইজে সাধাৰণতে যথেষ্ট কষ্ট কৰি যিটো উৎপাদন কৰে উচিত মূল্য নাপায়। এই কথাবিলাক মুখ্যমন্ত্ৰী ডাঙৰীয়াই গুৰুত্ব কিয় দিয়া নাই? আজি দৰং জিলাত বিশেষ সংখ্যালঘু অধ্যুষিত অঞ্চল বুলি তেখেতে বাৰে বাৰে টাৰ্গেট কৰি থাকে। টাৰ্গেট কৰাৰ এটাই উদ্দেশ্য যে আচলতে তেওঁ ৰাজনৈতিক লাভালাভৰ কাৰণে এই ধৰণৰ মন্তব্য দি আছে। অনাগত দিনতো এই ধৰণৰ মন্তব্য তেওঁৰ পৰিকল্পনা আছে যেন অনুভৱ হয়। আজি চাওক, যদি কোনোবা অসাধু ব্যৱসায়ে খাৰুপেটীয়াই হওক, বেচিমাৰী হওক, বালুগাঁৱে হওক, কীটনাশক দ্ৰব্য যিসকল কেমিকেল জাতীয় যিবিলাক দ্ৰব্য ব্যৱহৃত বা বেচা কিনা চলি আছে, তেওঁলোকৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰিব লাগে। আজি সেই অসাধু ব্যৱসায়ৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। য'ত ইণ্ডাষ্ট্ৰী আছে সেই ইণ্ডাষ্ট্ৰীৰ বিৰুদ্ধে বিহিত ব্যৱস্থা গ্ৰহণ কৰা নাই। আচলতে মুখ্যমন্ত্ৰী আমাৰ এই কথাটো কৈ এনেকুৱা কৰিব বিচাৰিছে নেকি যে তেখেতে এটা চিণ্ডিকেট চলাব বিচাৰিছে, যিসকলে অসাধু ব্যৱসায়, যিসকলে এই ধৰণৰ বায়'কেমিকেল যিসকল ব্যৱহাৰ কৰি আছে তেওঁলোকক ওচৰত মাতিবৰ কাৰণে এই ধৰণৰ মন্তব্য দিছে নেকি? নহ'লে ৰাজ্যখনৰ মুখ্যমন্ত্ৰীয়ে দায়িত্ব কি আছিলে? দায়িত্ব আছিলে যে এই ধৰণৰ অসাধু ব্যৱসায়ী যিসকল আছে তেওঁলোকৰ বিৰুদ্ধে কঠোৰ হ'ব লাগে আৰু কৃষকসকলৰ উন্নত মানৰ কৃষিজাত উৎপাদন কৰিবৰ কাৰণে তেওঁলোকক প্ৰশিক্ষণ দিব লাগে। জিলাই আপোনাৰ পঞ্চায়তে বা তেওঁলোকৰ এগ্ৰি ক্লিনিক কৰিব লাগে। এগ্ৰিকালচাৰ ইউনিভাৰ্চিটিৰ প্ৰয়োজন। আজি ক'ল্ড ষ্ট'ৰ নাই। গতিকে এই ধৰণৰ উন্নয়নমূলক কাম কৰা বাদ দি এদিনো এগ্ৰিকালচাৰ মন্ত্ৰী অতুল বৰা, এটা ব্যৰ্থ মন্ত্ৰী, এটা একদম কাম নোহোৱা মন্ত্ৰী, আজি এই অঞ্চলবিলাক পৰিভ্ৰমণ কৰিব লাগে, নাই কৰা। খেতিপথাৰত যাব লাগে, নাই যোৱা। মুখ্যমন্ত্ৰী ডাঙৰীয়া আহিছে নেকি? আজি আহক, আজি হবিবুৰ ৰহমান ডাঙৰীয়াৰ খেতিপথাৰত আমি গৈছিলোঁ। হবিবুৰ ৰহমানে প্ৰায় 25-30 বিঘা মাটি তেওঁ জৈৱিক পদ্ধতিত খেতি উৎপাদন কৰি আছে। তাতে তেওঁ পোক পতংগ যিবিলাক আছে এইবিলাক মাৰিবৰ কাৰণে তেওঁ এটা হালধীয়া ৰঙৰ এটা প্লাষ্টিক ব্যৱহাৰ কৰিছে। তাতে আঠাজাতীয় কিবা বস্তু লগাই দিছে আৰু তাত বহুত পোক পতংগ লাগি আছে। গতিকে আৰু তেওঁ এটা চাইণ্টিফিক মেথডত এই খেতিবিলাক কৰি আছে, চৰকাৰীভাৱে এৱাৰ্ডো পাইছে। গতিকে হবিবুৰ ৰহমানৰ লগত প্ৰায় 1000 খেতিয়ক আছে, 1000 ফাৰ্মাৰ্ছ আছে। অনুৰূপ ধৰণে জিলাত বিভিন্ন ধৰণৰ ফাৰ্মাৰ্ছ আছে। তেওঁলোকে এই ধৰণৰ ঔষধ ব্যৱহাৰ কৰা নাই। আজি মুখ্যমন্ত্ৰী ডাঙৰীয়াই এইসকলক যিটো পৰ্যাপ্ত পৰিমাণে ব্যৱস্থা গ্ৰহণ কৰি দিব লাগে সেইটো কৰা নাই। গতিকে আমি আপোনালোকৰ জৰিয়তে মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ এই বক্তব্য নিন্দা জনাইছোঁ। আচলতে মুখ্যমন্ত্ৰী ডাঙৰীয়া গৰুসুঁতি প্ৰকল্প ব্যৰ্থ প্ৰকল্প, সেই প্ৰকল্পটো উজ্জীৱিত কৰিবৰ কাৰণে আজি আমাৰ এই মানুহখিনিক এটা আতংক কৰিবৰ কাৰণে আজি শাক চব্জি উৎপাদন বহুত হোৱা নাই, তাৰ কাৰণে মূল্য বৃদ্ধি হৈ আছে। এইসকল কৃষকে উচিত মূল্য পোৱা নাই। তেওঁলোকে মূল্য দিয়াৰ পৰিৱৰ্তে, তেওঁলোকৰ উপযুক্ত প্ৰশিক্ষণ দিয়াৰ পৰিৱৰ্তে এই ধৰণৰ মানসিকতা যদি গঢ় লৈ উঠিব বিচাৰে তেতিয়াহ'লে আমাৰ মানুহখিনি খেতি বাতি বন্ধ কৰি দিব আৰু খেতি বাতি বন্ধ কৰিলে ৰাজ্যকৰ হাহাকাৰ সৃষ্টি হ'ব। ইয়াৰ শাক চব্জি যদি বেয়াই হয় তেতিয়াহ'লে গোটেই ভাৰতবৰ্ষত কিয় যায়? ইয়াৰ চব্জি যদি বেয়াই হয় তেতিয়াহ'লে বিদেশত কেনেকৈ যায়? লণ্ডন, ডুবাইত কেনেকৈ বিক্ৰী হৈ আছে? তাৰ মুখ্যমন্ত্ৰী ডাঙৰীয়া আমাৰ ধাৰণা হৈছে যে অসাধু ব্যৱসায়ৰ লগত এটা চিণ্ডিকেট চলাবৰ কাৰণে এই ধৰণৰ মন্তব্য কৰিছে আৰু গৰুসুঁতি প্ৰকল্প যিটো ব্যৰ্থ প্ৰকল্প তাৰ কাৰণে বিভিন্ন ধৰণৰ আজে বাজে কথাবিলাক কৈ জনগণক বিভ্ৰান্তি কৰিব বিচাৰিছে। গতিকে আমাৰ ফালৰ পৰা স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক সকীয়াই দিছোঁ। এটা অদ্ভুত যুক্তি, বেজি দি পেলাই বেঙেনা ডাঙৰ কৰা। চাওক, মুখ্যমন্ত্ৰীবিলাক ফটোৱামী বক্তব্য। মুখ্যমন্ত্ৰী ডাঙৰীয়া কেতিয়া কি কয় নিজে নাজানে। আজি এটা সময়ত এজন মুখ্যমন্ত্ৰীয়ে কৈছিলে যে গুজৰাটৰ পানীৰ পাইপেদি তেজৰ নৈ বয় আৰু সেইজন মুখ্যমন্ত্ৰী আজি সেই নৰেন্দ্ৰ মোদীক তৈলমৰ্দন কৰি চলি আছে, সেই অমিত শ্বাহক, জে পি নাড্ডাক তৈলমৰ্দন কৰি চলি আছে। গতিকে ই কংগ্ৰেছত থকা সময়ত এটা বক্তব্য, এতিয়া বিজেপিত থকা সময়ত এটা বক্তব্য। এইবিলাক মানুহৰ স্থিতি নোহোৱা মানুহ। আমি ভাবোঁ যে মুখ্যমন্ত্ৰী হৈছে, শাসনৰ গাদীভাৰ দখল কৰিছে। এই ধৰণৰ আবল তাবল মন্তব্য কৰি জনগণৰ মাজত বিভ্ৰান্তি কৰিব নালাগে।
তামপুৰে ঐক্য সংহতি বিনষ্ট হোৱাকৈ কোনো মন্তব্য কৰিব নালাগে আৰু আমি আমচুৰ ফালৰ পৰা স্পষ্টভাৱে মুখ্যমন্ত্ৰী ডাঙৰীয়াক ক'ব বিচাৰিছোঁ যে আপোনাৰ এই তৰল আৰু পাতল মন্তব্যই জনগণক বিভ্ৰান্তি কৰিছে গতিকে এইবিলাক বন্ধ কৰক আপুনি আইনৰ শাসন প্ৰৱৰ্তন কৰক যদি দম আছে আপোনাৰ মুখ্যমন্ত্ৰী আপোনালোকৰ মিডিয়াৰ জৰিয়তে কৈছোঁ মুখ্যমন্ত্ৰী ডাঙৰীয়াৰ যদি দম আছে এই অসাধু ব্যৱসায় যিসকলে কেমিকেল ব্যৱহাৰ কৰি কীটনাশক দ্ৰব্য উৎপাদন কৰি আছে বা প্ৰডাক্ট কৰি আছে যিমান ইণ্ডাষ্ট্ৰী এই ইণ্ডাষ্ট্ৰীবিলাকৰ ব্যৱস্থা গ্ৰহণ কৰক অসাধু ব্যৱহাৰৰ বিৰুদ্ধে ব্যৱস্থা গ্ৰহণ কৰক কৃষক ৰাইজে ভাল পাব তেওঁলোকৰ প্ৰশিক্ষণ নিদিয়াকৈ তেওঁলোকক উপযুক্ত ফেচিলিটি নিদিয়াকৈ এই ধৰণৰ তুলঙা মন্তব্য কৰাটো কেতিয়াও শোভা নাপায় গতিকে আমি গৰিহণা দিছোঁ